যি সময়ত উচ্ছেদক লৈ ৰাজনীতি চলি আছে, যি সময়ত উচ্ছেদক লৈ মাদানী বা ছয়দা এনেধৰণৰ বহু ব্যক্তি বা মহিলাৰ ভাষ্য আহি আছে, সেই সময়তে অসমৰ এই উচ্ছেদত এটা ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে। ঢিঙৰ দৃশ্য। ২৭ আগষ্টত ঢিঙত উচ্ছেদ চলাব প্ৰশাসনে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ইতিমধ্যে সদৰি কৰিছে, ৰাইজৰ সৈতে আলোচনা কৰিছে, কিন্তু ঢিঙত আচৰিত দৃশ্য দেখিবলৈ পালোঁ আমি। আৰু সেই দৃশ্যটোৰ কথা ক'ব বিচাৰিছোঁ, নিজেই বেদখলকাৰীয়ে নিজৰ ঘৰ ভাঙিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ। এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আপোনালোকক লাইভত অহা দৃশ্যবোৰ দেখুৱাব বিচাৰিছোঁ। এয়া দৃশ্যবোৰ চাওক। কিছু দৃশ্য আমি আপোনালোকক দেখুৱাম। দৃশ্যবোৰ দেখি আপোনালোকে নিজে অনুমান কৰিব পাৰিব কেনে পৰিৱেশৰ উদ্ভৱ হৈছে বৰ্তমান। এইবোৰ চাওক, বুলডোজাৰ চলিছে। এই বুলডোজাৰবোৰ কোনে চলাইছে? এই বুলডোজাৰবোৰ চলোৱা ব্যক্তিসকল কিন্তু সেইসকল বেদখলকাৰী। যি সময়ত বেদখলকাৰী আহি আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে, নগাঁও বা গোৱালপাৰাত বিশেষকৈ কেনেধৰণে আৰক্ষীক আক্ৰমণ কৰিছিল, তাৰ পাছত হতাহতি হৈছিল, বেদখলকাৰীৰ মৃত্যু পৰ্যন্ত হৈছিল, সেয়া দেখিবলৈ পাইছোঁ। সেই সময়তে এইখন এক্সকেভেটৰত যিজন ব্যক্তি বহি আছে, সেই ব্যক্তিজনকো বেদখলকাৰী নিজৰ ঘৰ নিজেই ভাঙিছেহি। ইমান শান্তিপূৰ্ণভাৱে ঢিঙত এনেধৰণে নিজৰ ঘৰ ভঙা দৃশ্যটো অতি আচৰিত। ২৭ আগষ্টত তাত উচ্ছেদ চলিব। কেইবাটাও অঞ্চল আছে, সেই স্থানবোৰত উচ্ছেদ চলিব। নগাঁও জিলা প্ৰশাসনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই ইতিমধ্যেই তেওঁলোকৰ সৈতে আলোচনা কৰি কৈছিল যে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাওক, আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইসকল কিছু পৰিমাণে সংস্কাৰী বুলি ক'ব লাগিব। আৰু স্বাভাৱিকতে পোনপটীয়াকৈ যিহেতু তেওঁলোকে বুজি পাইছে, উপলব্ধিটো কৰিছে, আৰু নিজে এক্সকেভেটৰলৈ নিজৰ ঘৰবোৰ ভাঙি পেলাইছে। যিটো বাতৰি আমাৰ সতীৰ্থ নীলোৎপল বৰাই প্ৰেৰণ কৰিছে, সেই বাতৰিটো মই এবাৰ কৈ দিব বিচাৰিছোঁ। দৃশ্যবোৰ আপোনালোকে চাই অনুমান কৰিব পাৰিছে কেনেধৰণৰ পৰিৱেশ। ঢিঙত এইবাৰ প্ৰশাসনে নহয়, অবৈধ বেদখলকাৰীয়ে বুলডোজাৰ চলাইছে। ঢিঙত ২৭ আগষ্টত বৃহৎ উচ্ছেদ অভিযান চলিব, আৰু নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশনাৰ পিছতেই আৰক্ষীয়েও চলাইছে ফ্লেগ মাৰ্চ। প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বেই দেখা গৈছে যে বেদখলকাৰীয়ে নিজেই ঘৰ দুৱাৰ আৰু দোকান পোহাৰ ভাঙি লৈ যোৱা পৰিলক্ষিত হৈছে। আনকি বেদখলকাৰীসকলে পকী ঘৰসমূহ নিজেই বুলডোজাৰ চলাই ভাঙি গৈছে। এয়া আমি ইতিমধ্যে দেখুৱালোঁ। বুলডোজাৰত যিসকল লোক আছিল তেওঁলোকে নিজেই, আনকি বেদখলকাৰী এটা সময়ত তেওঁলোকে এই স্থানবোৰ দখল কৰিছিল, কিন্তু এতিয়া তেওঁলোকে হয়তো উপলব্ধি কৰিছে যে ভুল ক'ত হৈ গৈছিল, আৰু সেই ভুলটো উপলব্ধি কৰি নিজেই এতিয়া সংশোধনৰ হয়তো এটা ব্যৱস্থা কৰিছে, আৰু নিজেই এই ঘৰবোৰ ভাঙা আমি দেখিবলৈ পাইছোঁ। ৩ দিন পূৰ্বে ৰাইজৰ লগত নগাঁও জিলা আয়ুক্তই ২২ আগষ্টত আলোচনাত বহাৰ পিছতেই দখলদাৰী এইদৰেই নিজেই আঁতৰি গৈ প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। ঢিং ৰাজচক্ৰৰ বটদ্ৰৱা মৌজাৰ, বালিসত্ৰ কিচামতৰ ৩ নম্বৰ চৰকাৰী ডাগৰ আৰু আলি টাঙনি মৌজাৰ বলিকটীয়া কিচামতৰ মথাউৰিৰ মাটি আৰু চৰকাৰী ভূমিত অহা ২৭ আগষ্টত বুধবাৰে নগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাব। যিহেতু সেইবোৰ সকলো চৰকাৰী মাটি, সেই চৰকাৰী মাটিত কোনো বেদখলকাৰীক বহিবলৈ নিদিওঁ বুলি ইতিমধ্যে অসম চৰকাৰে স্পষ্ট কৰি দিছে। আৰু তাৰ পাছতেই আমি ৰাজ্যজুৰি অভিযান কিমান তীব্ৰ গতিত চলিছে সেয়া দেখিবলৈ পাইছোঁ। উৰিয়াম ঘাটত বা ৰেংমা বনাঞ্চলত বা আন কেতবোৰ প্ৰান্তত শান্তিপূৰ্ণভাৱেই উচ্ছেদ অভিযান হৈ গ'ল, সেয়াও আমি দেখিবলৈ পালোঁ। আৰু এতিয়া যি ঢিঙক লৈ সময়ে সময়ে বিতৰ্ক হৈ থাকে, তাতো বহু চৰকাৰী মাটি একাংশ বেদখলকাৰীয়ে দখল কৰি আহিছিল, আৰু সেই ঢিঙত কিন্তু এইবাৰ পৰিস্থিতি উত্তপ্ত নহ'ল, যিটো এই মুহূৰ্তলৈকে ভাল খবৰ। পৰৱৰ্তী সময়তো আমি আশা কৰিম ২৭ আগষ্টলৈকে এই সুস্থ পৰিৱেশটোৱেই তাত অটুট থাকক। এই মুহূৰ্তলৈকে পৰিস্থিতি শান্তিপূৰ্ণ, তাকো বেদখলকাৰীয়ে নিজেই নিজৰ ঘৰ ভাঙি আঁতৰি যোৱাটো এটা উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি। মানে এইসকল বেদখলকাৰীও বুজি পাইছে যে যদি এনেধৰণে লাগি থাকোঁ আমাৰেই লোকচান। যিটো আমি পূৰ্বৰ সম্প্ৰচাৰটো কৈছিলোঁ যে আৰক্ষী প্ৰশাসনৰ লগত লাগি আচলতে নিজৰেই বিপদ মাতি অনা হয়। কাৰণ যেতিয়া সাধাৰণ মানুহে প্ৰশাসনৰ সৈতে যুঁজিবলৈ যাব, সংঘৰ্ষ কৰিবলৈ যাব, তেতিয়া সেই সাধাৰণ মানুহৰে অনিষ্ট হয়। সেয়া আমি দেখিবলৈ পাইছোঁ। গণতান্ত্ৰিক আন্দোলন এটা অন্য প্ৰক্ৰিয়া, কিন্তু যুঁজিবলৈ যোৱাটো এটা অন্য প্ৰক্ৰিয়া। কোৰ্টত যাব পৰাৰ বিধি এটা অন্য প্ৰক্ৰিয়া, কিন্তু পোনপটীয়াকৈ জাঠি জোং লৈ সংঘৰ্ষ কৰিবলৈ যোৱাটো এটা অন্য প্ৰক্ৰিয়া। সেয়েহে জাঠি জোং লৈ সংঘৰ্ষ কৰিব গ'লেই পৰিস্থিতি বেয়া হয়, আৰু তেতিয়াই সি সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে বুঢ়া আঙুলি স্বৰূপ হৈ পৰে, আৰু তেতিয়াই যিকোনো ঘটনা অঘটন হৈ যাব পাৰে। আৰক্ষীয়েও হয়তো সেই সময়ত লাঠি চাৰ্জ, কন্দুৱা গেছ বা গুলীচালনা কৰি বিভিন্ন কথা কৰিব পাৰে, তেতিয়া কাৰো হাতত কথাও নাথাকিব। সেয়েহে আক্ৰমণ নকৰাকৈ পোনপটীয়াকৈ গণতান্ত্ৰিক আন্দোলন কৰি অথবা ন্যায়ালয়ৰ কাষ চাপিবলৈ কাকো কোনেও বাধা দিয়া নাই। কিন্তু এই লোকসকলে সম্পূৰ্ণ ৰূপত অন্য এটা ৰূপ দেখুৱালে। তেওঁলোকে নিজেই নিজৰ ঘৰ ভাঙি দিলে ঢিঙত। ইতিমধ্যে আমি কৈছোঁ যে বালিসত্ৰ কিচামতৰ ৩ নম্বৰ চৰকাৰী ডাক আৰু আলি টাঙনি মৌজাৰ বালিকটীয়া কিচামতৰ মথাউৰিৰ মাটি আৰু চৰকাৰী মাটিত
অহা 27 আগষ্টত চলিব উচ্ছেদ তাৰ পূৰ্বেই এইসকল বেদখলকাৰীয়ে নিজেই বুলডোজাৰ চলাই এই ঘৰবোৰ ভাঙি দিছে এইজন দেখিছে এওঁ প্ৰশাসনৰ লোক নহয় তেওঁ বেদখলকাৰীয়ে হয় মথাউৰিৰ দুই কাষে চৰকাৰী ভূমিত অবৈধভাৱে ঘৰ দুৱাৰ সাজি বসবাস কৰা লোকসকল আৰু দোকান খুলি কৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰা হ'ব আৰু একাংশ লোকে এনেধৰণে নিজেই এইসমূহ উচ্ছেদ কৰাত লাগি গৈছে বালিসত্ৰ গেজিং ৰিজাৰ্ভতো চলি থকা অৰ্ধ সাপ্তাহিক বজাৰতো উচ্ছেদ চলিব এইবোৰ স্থানত উচ্ছেদ চলিব এতিয়ালৈকে যিখিনি খবৰ আহিছে যে একাংশ লোকে এনেধৰণে এইবোৰ ঘৰ ভাঙি পেলাইছে নিজৰেই ঘৰ তেওঁলোকৰ কিন্তু বাকি কোনোবা এতিয়াও হয়তো বহি আছে বা বহি থাকিব পাৰে তেওঁলোকে কেনেধৰণৰ স্থিতি লয় সেয়া লক্ষণীয় হ'ব মুঠতে 27 আগষ্টলৈ সকলোৱে অপেক্ষা কৰি আছে এই চৰকাৰী মাটিবোৰ বেদখল মুক্ত হ'ব এটা ইংগিত পোৱা গৈছে আৰু নগাঁও আয়ুক্তগৰাকীও কঠোৰ হৈছে এই ক্ষেত্ৰত আৰু প্ৰথমে বুজাইছে নটিচ দিয়া বুলি কৈছে সকলো নীতি নিয়ম পালন কৰা বুলি কৈছে নীতি নিয়ম পালন কৰি সকলো প্ৰক্ৰিয়া কৰা বুলি কৈছে আৰু সেইবাবে নীতি নিয়ম পালন কৰাৰ বাবে এই লোকসকলে নিজেই বুলডোজাৰ চলাই নিজৰ এই দখল কৰা ঘৰবোৰ ভাঙি পেলাইছে এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে স্বাভাৱিকতে সুস্থ পৰিৱেশ এটা সকলোৱে বিচাৰে বনাঞ্চল বা চৰকাৰী মাটি দখল হৈ থকাটো কোনেও নিবিচাৰে সেয়া যি জনগোষ্ঠী যি জাতিয়ে নহওক কিয় মুঠতে কোনো কাৰণতে বনাঞ্চল বা যিকোনো স্থান চৰকাৰী মাটি দখল কৰি থাকিব নোৱাৰে সেইটো স্পষ্ট কথা অৱশ্যে আন কেতবোৰ প্ৰসংগত বনাঞ্চলত থকা আদিবাসী লোকসকল বা বিভিন্ন জনগোষ্ঠীয় লোকসকল তেওঁলোকৰ কিছুমান ন্যায়িক অধিকাৰ থাকে সেইবোৰ ন্যায়ালয়ে পূৰ্বৰে পৰাই দি থৈছে তেওঁলোকৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ ব্যতিক্ৰম যিসকলৰ তেওঁলোকৰ সুৰক্ষাৰ বিষয়টো জড়িত হৈ থাকে সেই লোকসকলৰ ক্ষেত্ৰত ব্যতিক্ৰম ভাৰতত বা অসমত এনে ধৰণৰ বহু জনগোষ্ঠী আছে আদিবাসী লোক আছে যিসকলৰ সুৰক্ষাৰ দিশটো জড়িত হৈ থাকে সেয়েহে তেওঁলোকে বনাঞ্চলতো থাকিব পাৰে পাহাৰতো থাকিব পাৰে বা এনে কিছুমান প্ৰান্তত থাকিব পাৰে তেওঁলোকৰ বাবে এটা আইন পূৰ্বৰে পৰা প্ৰযোজ্য হৈ আছে কিন্তু এইসকল তথাকথিত একাংশ বেদখলকাৰী যিবোৰে ব্ৰহ্মপুত্ৰ বা বেকিনৰ মথাউৰি খহাৰ ফলত ঘৰবাৰী উচ্ছন হোৱাৰ ফলত এখন জিলাৰ পৰা আন এখন জিলালৈ প্ৰব্ৰজিত হয় সেই লোকসকলৰ বাবে কিন্তু ন্যায়ালয়ে পূৰ্বৰে পৰা বা সংবিধানে পূৰ্বৰে পৰা কোনো ধৰণৰ তেনে আইন বনাই থোৱা নাই তেওঁলোকে চৰকাৰী মাটি বা বনাঞ্চল ধ্বংস কৰিব নোৱাৰে সেয়েহে এওঁলোকে এই কথাটো উপলব্ধি কৰিছে ধিঙৰ এই লোকসকল তেওঁলোকে সেয়েহে সেই কথাটো উপলব্ধি কৰি নিজেই এইবোৰ ঘৰ ভাঙি তাৰ পৰা আঁতৰি যোৱাৰ ব্যৱস্থা কৰিছে মুঠতে সকলো সুৰক্ষিত থাকক এওঁলোকো সুৰক্ষিত থাকক আন লোকসকলো সুৰক্ষিত থাকক কাৰো একো বাধা বিঘিনি নহওক আৰু চৰকাৰী মাটি বা বনাঞ্চলবোৰো সুৰক্ষিত থাকক তাতো বেদখল নহওক আমি দৰ্শকসকলৰ মতামত বিচাৰিম এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ